উপদেশমালা চেনেললৈ আপোনাক স্বাগতম। উপদেশমালাই ধৰ্মগ্ৰন্থৰ প্ৰমাণিত তথ্যৰ ওপৰত ভিত্তি কৰি তত্ত্বমৰ্ম প্ৰকাশ কৰি আহিছে। কাৰোৰ মনত আঘাত দিবলৈ নহয়। আজিৰ বিষয় হৈছে শিৱ ভক্তি এক্সপ্ৰাইট টেবলেট। কলিযুগত কৃষ্ণ নামহে খাৰ। এই বাক্যষাৰ কিমান সত্য আৰু কিমান গ্ৰহণযোগ্য প্ৰমাণিত আপোনাসৱক প্ৰকাশ কৰিম। তাৰ আগত যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, যাতে মোৰ নতুন ভিডিঅ' আপুনি পুনৰ চাব পাৰে। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হে বান্ধৱসকল, কলিযুগত কেৱল কৃষ্ণ নামহে খাৰ। এই বাক্যষাৰ কিমান সত্য আৰু কিমান অসত্য, এই বিষয়ে আজিও আমি ভালকৈ চালি জালি চোৱা নাই। এই বাক্যষাৰ মন গ্ৰন্থ বাক্য। এই মন্ত্ৰষাৰে আজি সমাজত বিশৃংখলতাৰ সৃষ্টি কৰি আহিছে। প্ৰকৃতাৰ্থত আমাৰ সনাতন ধৰ্মৰ কোনো এখন ধৰ্ম গ্ৰন্থই এইটো কোৱা নাই যে কৃষ্ণক ভজিলেহে মুক্তি পাব, শিৱক ভজিলে নেপাব। এইবোৰ মায়াগুৰুৱে লিখা শাস্ত্ৰৰ প্ৰভাৱ, মায়াগুৰু বাক্যৰ প্ৰভাৱ। আমাৰ সনাতন ধৰ্মত ভৱিষ্যবাণী প্ৰকাশ কৰি গৈছে যে কলিযুগত মায়াগুৰুৰ শাস্ত্ৰই মনুষ্যক ধৰ্মৰ পৰা বিচলিত কৰিব। কলিৰ প্ৰভাৱত শিৱক নিন্দা কৰিব, শিৱক ঈশ্বৰ বুলি চিনি নাপাব। ইয়াক এই শাস্ত্ৰৰ প্ৰমাণ কুৰ্মৰ পুৰাণ পূৰ্বভাগ 25 অধ্যায়ৰ পৰা দিব বিচাৰিছোঁ। আপোনাসৱে ভালকৈ শুনি যাব, ভিডিঅ'টো এৰি নাযাব। কলিযুগত কৃষ্ণ নামহে খাৰ। এই বাক্যষাৰক কুৰ্ম পুৰাণে পূৰ্বতেই খণ্ডন কৰি গৈছে যে তস্মাৎ সৰ্বপ্ৰয়ত্নন্য প্ৰাপ্য মহেশ্বৰম যোগম বিশেষাদ ব্ৰাহ্মণো ৰুদ্ৰমিশ্ৰাণম শৰণম ব্ৰজেত। অৰ্থাৎ মনুষ্যই বিশেষকৈ জ্ঞানী মহন্তসকলে শিৱযোগ প্ৰাপ্ত কৰি যিকোনো প্ৰকাৰে ঈশান ৰুদ্ৰৰ চৰণত শৰণ লোৱাটোহে উচিত। যে নমন্তি বিৰূপাক্ষমিশানম বিত্ৰিবাসসম প্ৰসন্ন চেতসু ৰুদ্ৰম তে য়ান্তি পৰমম পদম। যিসকলে প্ৰসন্নপূৰ্বক ঈশান ৰুদ্ৰক নমস্কাৰ কৰে, ঈশান ৰুদ্ৰৰ ভজনা কৰে, তেওঁ পৰম পদ লাভ কৰে। एवं विधे कलिजुगे दूषा नामेक सुधनम महादेव नमस्कारो ध्यानम दानमिति श्रुतिहा। অৰ্থাৎ কলিযুগৰ দুখ দূৰ কৰিবলৈ একমাত্ৰ উপায় হৈছে মহাদেৱৰ উপাসনা। মহাদেৱৰ ধ্যান আৰু শাস্ত্ৰৰ নিয়ম অনুসৰি দান কৰাটোৱে হৈছে বেদৰ মত। তস্মাদনীশ্বৰানন্যান ত্যক্তো वा देवं महेश्वरं समाश्रयेत् বিৰূপাক্ষম यदिष्येत् পৰমম পদম। অৰ্থাৎ পৰম পদ প্ৰাপ্ত কৰাৰ ইচ্ছা কৰা সকলে সমস্ত দেৱ দেৱতাৰো পূজ্য একমাত্ৰ মহাদেৱৰ আশ্ৰয় গ্ৰহণ কৰাটো উচিত। নাৰ্চয়ন্তিহ য়ে ৰুদ্ৰম শিৱম ত্ৰিদশবন্দিতম তেষাম দানম তপোযজ্ঞ বৃথা জীৱিতমেবস্য। অৰ্থাৎ যিজনে ত্ৰিলোকৰ পূজ্য মহাদেৱক অৰ্চনা নকৰে, তেওঁৰ ভক্তি, দান, তপ, যজ্ঞ আৰু গোটেই জীৱন ব্যৰ্থ হৈ পৰে। অৰ্থাৎ আপোনাসৱে জানি লওক, আন দেৱ দেৱী নকৰিবা সেৱা,
গৃহো নপশিবা তাৰ গৃহতো নাযাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব ব্যভিচাৰ এই বাক্যবোৰ সাম্প্ৰদায়িক মন্তব্য এইবোৰ ধৰ্মৰ অন্তৰ্গত নহয় এতিয়া হওক কলি যুগৰ অধৰ্মী অধম মনুষ্যই কি কৰিব সেই বিষয়ে আমি জানি লওঁ কুৰ্ম পুৰাণৰ পূৰ্বভাগত কৈছে মুহয়ন্তি জনান সৰ্বান দৰ্শয়িত্যৱা ফলানি তাম সাৰ্বিষ্টা মনসু বৈদাল বৃত্তি কাধমাহ অৰ্থাৎ তমগুণৰূপী মলিন মনৰ মনুষ্যই ধৰ্মৰ নাটক কৰা অধম লোকে নানা প্ৰলোভন দেখুৱাই সাধাৰণ লোকক মোহিত কৰিব কল্লৌ ৰুদ্ৰো মহাদেৱ লোকানামীশ্বৰঃ পৰঃ ন দেৱতা ভৱে নিন্নাম দেৱতানাম সদৈৱতমঃ অৰ্থাৎ কলিযুগৰ মনুষ্যই সকলোৰে ঈশ্বৰ সকলোৰে পূজ্য মহাদেৱকো আৰাধ্য বুলি নেভাবিব কৰিচাইত্য বা তাৰণী শংকৰো নীলোলোহিতঃ শ্ৰোত স্মাৰ্ট প্ৰতিষ্ঠাৰ্থ ভক্ত্যানাম হিত কাৰ্ময়া অৰ্থাৎ তথাপিও নীললোহিত ভগৱান ৰুদ্ৰই নানা অৱতাৰে ঠায়ে ঠায়ে শ্ৰোত স্মাৰ্ট ধৰ্ম প্ৰতিষ্ঠাৰ বাবে সদায় প্ৰয়ত্ন কৰিব আৰু সদায় সেই ধৰ্ম প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰি থাকিব উপদেশন্তি তৎজ্ঞানম শিষ্যানাম ব্ৰহ্ম সংগীতম সৰ্ব বেদান্ত সাৰম হি ধৰ্মান বেদ নিৰ্দৰ্শিতান অৰ্থাৎ সমস্ত বেদান্ত স্বৰূপ ব্ৰহ্মজ্ঞান আৰু বেদত উল্লেখ থকা ধৰ্ম নীতি শিষ্যসকলক প্ৰদান কৰিব যেতম বিপ্পা নিষেবন্তে येन केनु प्रसारतः विचित्य कलिजान दूषान यान्ति ते परमं पदम যিসকল বিপ্ৰয় বা মনুষ্যই মহাদেৱৰ ভজনা কৰিব সেইসকলে কলিৰ দুখৰ পৰা পৰিত্ৰাণ হৈ পৰম পদ লাভ কৰিব পুনৰ কুৰ্ম পুৰাণৰ 29 অধ্যায়ত কৈছে ব্ৰহ্মা কীৰ্তযুগে দেৱ তত্ৰয়ম ভগৱান ৰবি দ্বাপৰে ভগৱান বিষ্ণু কল্লৌ দেৱ মহেশ্বৰ অৰ্থাৎ ব্ৰহ্মা সত্য যুগত সূৰ্য তেতা যুগত দ্বাপৰত ভগৱান বিষ্ণু প্ৰধান আছিল কিন্তু কলি যুগত কেৱল শিৱহে প্ৰধান কলি যুগত কৃষ্ণ নহয় বা কৃষ্ণ নামে খাৰ বুলি কোৱা নাই গতিকে আমি এইখিনি কথা স্পষ্ট হিচাপে জানিব লাগিব যে কলি যুগত কৃষ্ণ নামে খাৰ বুলি আমাৰ পুৰাণসমূহত তেনেকৈ কোনো বাক্য প্ৰকাশ কৰা নাই কলি যুগত কৃষ্ণক ভজিলেও পোৱা যাব শিৱক ভজিলেও পোৱা যাব কিন্তু শিৱ ৰূপাই বিষ্ণু বিষ্ণু ৰূপাই শিৱ এই জ্ঞানখিনি আপোনাৰ থাকিব লাগিব যদি আপুনি কৃষ্ণক ত্যাগ কৰি শিৱকহে ভজিম শিৱক ত্যাগ কৰি কৃষ্ণকহে ভজিম এনেদৰে মনোভাৱ লৈ যদি আপুনি ভক্তি কৰিছে আপোনাৰ ভক্তি কোনোদিন সিদ্ধ নহয় আকৌ কৈছে ব্ৰহ্মা বিষ্ণু তথা সূৰ্য সৰ্ব এব কলাবপি পূজ্যন্তে ভগৱান ৰুদ্ৰ চতুৰ্বৰ্পী পিনাকধিক অৰ্থাৎ ব্ৰহ্মা বিষ্ণু সূৰ্য এইসকল যুগত পূজ্য হ'লেও শিৱ মহাদেৱ প্ৰত্যেকটো যুগতেই পূজ্য চাৰিওটা যুগতেই পূজ্য শিৱ বুলি স্পষ্ট হিচাপে কুৰ্ম পুৰাণত প্ৰকাশ কৰি গৈছে হে বান্ধৱসকল কলি যুগৰ মনুষ্য কিমান অধৰ্মী হ'ব সেই বিষয়ত এনেদৰে প্ৰকাশ কৰিছে যে স্নানম হোমম জপম দানম দেৱতানম তৱৰ্ষণম তথান্যানি সকৰ্মানি ন কুৰ্বন্তি দ্বিজাতয়ঃ অৰ্থাৎ কলি যুগত স্নান হোম জপ দান দেৱ অৰ্চন আৰু শুভ কৰ্মবোৰ জ্ঞানীসকলে নকৰিব সেই কৰ্মবিলাকক ধৰ্ম নহয় বুলি নিন্দা কৰিব বিনিন্দন্তি মহাদেৱম ব্ৰাহ্মণান পুৰুষোত্তম অন্যায় ধৰ্মশাস্ত্ৰানি পুৰাণানি কলৌ যুগে অৰ্থাৎ কলি যুগৰ মনুষ্যই মহাদেৱক নিন্দা কৰিব ধৰ্মশাস্ত্ৰ
আৰু পুৰাণ আদিক নিন্দা কৰি নিজেই ধৰ্মভ্ৰষ্ট হ'ব। পূৰ্বন্তয় বেদ দৃষ্টানি কৰ্মাণি বিবিধানি তু শস্যৱে তু ঋষি নব্য ব্ৰহ্মানানাম প্ৰজায়তে। কলিযুগত মনুষ্যই নানা ধৰ্ম বেদ বিৰোধী কৰ্ম কৰিব আৰু সদায় নিজৰ ধৰ্মকে নিন্দা কৰিব। সেই বান্ধৱসকল, এতিয়াও যদি আপুনি বুজা নাই, আপোনালোকে বুজিবলৈ চেষ্টা কৰক। যদিহে এই মহান তত্ত্বখিনিক আপুনি শুনিও যদি আপুনি বুজিব ইচ্ছা নকৰে, তেতিয়াহ'লে আপোনাক আৰু কোনো বুজাব নোৱাৰে। মায়াবী গুৰুৱে যে সনাতন ধৰ্মক বিনষ্ট কৰিব, এই ভৱিষ্যবাণী পূৰ্বতেই প্ৰকাশ কৰি গৈছে। গতিকে মায়াগুৰু আৰু মায়া শাস্ত্ৰৰ পৰা মুক্ত হওক, অন্যথা আপোনাৰ নৰকত স্থান নিশ্চিত। গতিকে পুনৰ মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আমাৰ পুৰাণসমূহত উপনিষদসমূহত কোনোদিন বিষ্ণু শিৱৰ ভিন্নতাক প্ৰকাশ কৰা নাই। আৰু শিৱক নাম ল'লেই যে কলিযুগত মুক্তি হ'ব, বিষ্ণুক যে নাম নল'লে যে মুক্তি নহ'ব, এনেধৰণৰ কোনো আমাৰ শাস্ত্ৰত প্ৰকাশ নাই, কোনো আমাৰ সনাতন ধৰ্মত প্ৰকাশ নাই। এটাই কথা প্ৰকাশ কৰিছে যে কলিযুগৰ মনুষ্যই অল্পমতি হ'ব। গতিকে সাৱধানেৰে পৰম ঈশ্বৰ ভগৱন্তৰ নাম ল'বলৈ চেষ্টা কৰিব লাগে। এই কথাখিনিকহে পৰম ঈশ্বৰ ভগৱন্তই আমাক প্ৰকাশ কৰিছে। কিন্তু আপোনাক ধ্যান, জপ, যজ্ঞ, তপ এইবোৰ ত্যাগ কৰিবলৈ আপোনাক কোনোদিন বাধা দিয়া নাই। বৰং শ্ৰীকৃষ্ণ ভগৱন্তই আমাক সুন্দৰভাৱে এটা কথা কৈহে গৈছে যে দুখকৰ হ'ব বুলি ভাবি শৰীৰৰ নকৰে কৰ্তব্য কৰ্ম বিহিত শাস্ত্ৰৰ নোৱাৰে লভিব সিটো ফল ত্যাগৰ জানিবাহা ৰাজসিক ত্যাগ নাম তাৰ। অৰ্থাৎ যিসকল মনুষ্যই শৰীৰ দুখ পাব, কষ্ট পাব, এই বুলি ভক্তি কৰ্মৰ পৰা যদি বঞ্চিত হয়, বিহিত কৰ্তব্য কৰ্মৰ পৰা যদি বঞ্চিত হয়, সেই ব্যক্তিজনক ৰাজসিক ত্যাগ বুলি কৈছে। এতিয়া আপোনালোকে নিজেই সিদ্ধান্ত লওক যে যিসকলে তপ, জপ, যজ্ঞদান, পূজা আদিক নিন্দা কৰি আছে, যে এইবিলাক কলিযুগৰ কৰ্ম নহয় বুলি আমাক প্ৰকাশ কৰিছে, সেইসকল ৰাজসিক নে তামসিক নে, এই কথাখিনি আপুনি নিজেই বিচাৰ কৰি ল'ব। আমাৰ গীতাৰ মাজত এনেধৰণৰ কোনো জ্ঞান দিয়া নাই। তপযজ্ঞ দান কৰ্ম নুনি পৰিত্যাজ্য বুলি ইয়াক কৰ্তব্য কৰ্ম কৰিবা অৱশ্য। তপযজ্ঞ দানে কৰ্ম চিত্ত শুদ্ধি কৰে, জ্ঞানীগণৰ মনলৈ পবিত্ৰতা আনে। এনেদৰেও বহুত কিছুমান শ্লোক আমাৰ মাজত আছে। আমাৰ শ্ৰীকৃষ্ণ ভগৱন্তই এনেধৰণে বহু জ্ঞান প্ৰদান কৰিছে। গতিকে যদি আপুনি শাস্ত্ৰৰ মন্থন কৰিছে, তেতিয়াহ'লে খুব ভাল কথা। যদিহে নাই কৰা, তেন্তে এই ইউটিউব চেনেলত আপুনি স্থিতি হৈ আপুনি মহান তত্ত্ব জ্ঞানখিনি প্ৰাপ্ত কৰিবলৈ পাৰিব। গতিকে আপোনালোকক নিবেদন কৰিছোঁ, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অন্যজনেও ভিডিঅ'টো চাব পাৰে। আকৌ লগ পাম, পুনৰ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহিম। গতিকে আজিলৈ আপোনালোকৰ পৰা বিৰতি মাগিছোঁ। ওম নমঃ শিৱায়, ওম তৎসৎ।